এখন কি জায়গা ন যোৱাকালিৰ পৰা এনেকুৱা হৈছে গপকে পানীটো বাঢ়ি গ'ল আমাৰ ইয়াত কমচে কম 4 ঘৰ আছে 4 ঘৰ খাবলৈ চাইছে পানী কেনেকুৱা বাঢ়িছে এতিয়া চৰকাৰী বিষয়ে মানুহকেইটা অহা নাই আহি পেলাই আমাৰ তদন্ত কৰা নাই আমি চৰকাৰক আহ্বান জনাইছো আমাৰ এই গৰীব শ্ৰেণীৰ মানুহবিলাক এইবিলাক মানে কিবা মানে সাহায্য কৰিবৰ কাৰণে পানীটো ক'ৰ পৰা কেনেকৈ পানীটো পাহাৰীয়া পানী হয় সেইটো আপোনাৰ লালটেন সোনাঝুৰি সেইবিলাকৰ পানী পেলাই আহে ওপৰত পানী হলে মানে এইফালে বহি যায় ডাঙৰ হৈ যায় এতিয়া ডিজু নদী সম্পূৰ্ণ একদম পুৰা ঘৰ বাৰী একদম ডুবি গ'ল আপোনালোকে চাইছে আপোনাৰ পূৰ্বতে এনেকুৱা হৈছে নে আগতো এবাৰ হৈছে 2012 এতিয়া আমি সাহায্য পাইছিলো সাহায্য দিছিলে চৰকাৰে মাজত আৰু 2012 পিছৰ পৰা হোৱা নাই অলপ অলপ হৈছে তো এনেকুৱা হোৱা নাই 3-4খন গাঁও এতিয়া ইতিমধ্যে 400-500 পানত কৰি আছে আপোনালোকে চাইছে আপোনালোকে চাইছে কি ক'ব কি আপোনাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ইতিমধ্যে চৰকাৰ লোক আহিছে না খবৰ ল'বলৈ নাই হয় আহিছে ধৰক মানুহ আহি আছে কিন্তু কোনো ধৰণৰ এতিয়া ব্যৱস্থা পোৱা নাই আমি কালি ৰাতিও মানুহ আহিছে আমাৰ গাঁওবুঢ়াও আহিছে চবে আহিছে লিখি কৰি লৈ গৈছে কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা পোৱা নাই আমি মানুহসকল ক'ত আশ্ৰয় লৈছে এতিয়া মানুহসকল এতিয়া কোনোবা ৰাস্তাত আশ্ৰয় লৈ আছে কোনোবা স্কুলত আছে আমাৰ হাই স্কুলত আছে তো আকৌ কোনোবা ঘৰতো আছে এতিয়া ঘৰতে জব্দ হৈ আছে ওলাব পৰা নাই গৰু ছাগলীসমূহ ৰাস্তাই ৰাস্তাই ৰাখি আছে আকৌ কাৰোবাৰ ঘৰতো আছে এতিয়া ঘৰৰ ভিতৰতে পানী ঘপককে আহিছে নেকি পানী ঘপককে আহিছে আজি যোৱা 3 দিন ধৰি বৰষুণ হৈ আছিলে কিন্তু কাইলৈ ৰাতিপুৱাৰ পৰা ঘপককে পানীটো বাঢ়ি গ'ল এখন কি জাগা ন